2022 চনৰ লাষ্ট ডিচেম্বৰৰ পৰা ষ্টাৰ্ট কৰিছে আজিলৈকে 2024 চন সোমালে তেওঁলোকৰ যেহেতু ড্ৰেনৰ কামে ষ্টাৰ্ট হোৱা নাই যিবিলাক ড্ৰেন বনালে ড্ৰেন বনোৱাত ৰাতি মানুহ সোমাই পৰিছে ইয়াত অতি নিম্নমানৰ কাম কৰিছে আগত অলপ বহল কৰিলে আৰু য'ত ট্ৰেফিক জাম বেছি তাত ঠেক কৰি দিলে ৰাস্তাটো মোৰ ঘৰলৈ যাবলৈ কোনো বাটপথ ইত্যাদি নাই গাড়ী সোমাবলৈ কোনো পথ নাই মানে এনেকুৱা এটা আছে লালিপপ পাইছো খাইছো গৈছো আঁচনিৰ বাবদ আমাক টুপ দিছে টুপতে বৈ আছো আমি 6-7 দিনকে প্ৰতিবাদ কৰিও আমি কিন্তু ৰাস্তাটো পাইছো 2 কিলোমিটাৰ সেই 2 কিলোমিটাৰে আজি 2022 চনৰ পৰা তেওঁলোকে কাম ষ্টাৰ্ট কৰিলে 2024 চন সোমালে কামৰ কোনো আমি ফল পোৱাই নাই এতিয়ালৈকে এইবোৰ ড্ৰেন বনালে কিন্তু ইয়াৰ ওপৰত কোনো তেওঁলোকে ব্যৱস্থা কৰা নাই ডকাৰ ব্যৱস্থা কৰা নাই 2-4জন মানুহ ইয়াত পৰিছেও পৰি পেলাই তেওঁলোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্তও হৈছে সন্মুখত লোকসভা নিৰ্বাচন আছে নিৰ্বাচনৰ প্ৰাকখনত ৰাজ্যৰ ভিন্ন প্ৰান্তত গৈ আমি উপস্থিত হৈছিলোঁ প্ৰকৃততে কি ধৰণে কাম চলিছিল ৰাজ্যত উন্নয়নৰ যি ধাৰা সেই ধাৰা ক'ত কি ধৰণে চলিছে সেয়াও আমি দেখুৱাই গৈছিলোঁ গতিকে হঠাৎ আহি আজি আমি উপস্থিত হৈছিলোঁ নাজিৰা সমষ্টিৰ অন্তৰ্গত বিহুবৰত আৰু ইয়াতে যিটো মূল পথ আছে এই পথছোৱা আপোনালোকে দেখিছে এয়া অসম নাগালেণ্ড সীমান্তত থকা এটা পথ আৰু এই পথটোৰে নাগালেণ্ডলৈ প্ৰৱেশ কৰিব পাৰি আৰু এই পথৰ যি দুৰৱস্থা সেয়া সেই ছবিখন প্ৰকৃত ছবিখন কিছু চাই লওক দৃশ্য চাই লওক ইয়াত যি অঞ্চলবাসী আছে অঞ্চলবাসীয়ে কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে গধুৰ যান বাহনৰ চলাচল প্ৰায় দেখিবলৈ পোৱা গৈছিল আমি যেতিয়াই প্ৰৱেশ কৰিছিলোঁ প্ৰায় গধুৰ যান বাহনৰ ইয়াতে চলাচল আছে কিন্তু তাৰ বিপৰীতে যিটো পথ আছে বাৰিষাৰ সময়ত বৰষুণৰ সময়ত এই পথৰ অৱস্থা তথৈবচ দেখিবলৈ পোৱা গৈছিল কিছু সংখ্যক লোক উপস্থিত আছে আমি তেখেতসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম যে প্ৰকৃততে এই পথটো কোনে নিৰ্মাণ কৰি আছে আমি জনামতে BROI বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যনে এই পথটোৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান কিন্তু পথ এতিয়াও সম্পূৰ্ণ হোৱা নাই আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ পথছোৱাৰ এই অৱস্থা কেতিয়াৰ পৰা এনেকুৱা আজি প্ৰায় 3 মাহ প্ৰায় 4 মাহ হৈ গ'ল অহা যোৱা ৰাস্তা বন্ধ আৰু যিবিলাক ড্ৰেন বনালে ড্ৰেন বনোৱাত ৰাতি মানুহ সোমাই পৰিছে ইয়াত মানুহ মানে মেডিকেল যাব লগা হৈছে ওপৰত 440 লাইন আৰু মানুহৰ ব্যৱসায় BROI গোটেই বন্ধ কৰি পেলালে অহা যোৱা ৰাস্তা বন্ধ দুই কাষে এতিয়া যদি পানী হৈ যায় বৰষুণ দিয়াৰ পাছত ইয়াত সাগৰ হ'ব আৰু তেওঁলোকে পানী ওলাই যোৱা ৰাস্তা নাই ক'ত ৰাস্তা আছে আপোনালোকে নিজে চাওক ক'ত ৰাস্তা আছে অতি নিম্নমানৰ কাম কৰিছে আগত অলপ বহল কৰিলে আৰু য'ত ট্ৰেফিক জাম বেছি তাত ঠেক কৰি দিলে ৰাস্তাটো মানে এতিয়া যদি পানী হেৰি হয় মানুহে নালা ভাঙিব লাগিব মানুহ অৱস্থা নাইকিয়া হয় চাওক আপোনালোকে গোটেই গেৰেজ দোকান চব বন্ধ কৰিলে তেওঁলোকে নিজ ইচ্ছামতে কামবিলাক কৰি থাকে আৰু ৰাস্তাটো BROI নিৰ্মাণ কৰা বুলি কৈছিল আৰু কিছু সংখ্যক লোক আছে আমি আপোনাৰ ওচৰলৈকে আহিছোঁ কি হৈছে আপোনাৰ দুৰ্ঘটনা হৈছিলে নেকি চাওক মোৰ দুৰ্ঘটনা হৈছিলে যদিও মোৰ কথাটো মেইন কথাটো হৈ গ'ল যে আমি BROI ৰাস্তাটো বনাই দিয়াৰ পাছত এতিয়া চবতকৈ ডাঙৰ কথা হ'ল যে মই কোনো ওলাব সোমাব নোৱাৰা হ'লোঁ যাৰ ফলত মই ড্ৰেছিঙত যাব নোৱাৰা হ'লোঁ কাৰণ মোৰ ঘৰলৈ যাবলৈ কোনো বাটপথ ইত্যাদি নাই গাড়ী সোমাবলৈ কোনো পথ নাই যাৰ বাবে লৈ পেলাই মোৰ যিটো দুৰ্ঘটনা ড্ৰেছিং কৰিব লাগিছিলে নিয়মিতভাৱে ড্ৰেছিং কৰিব লাগিছিলে নিয়মিতভাৱে ড্ৰেছিং কৰিবলৈ কোনো বাটপথৰ একো উপায় নোহোৱা কাৰণে মই এতিয়া নিজেই নিজকে বেমাৰটো বৃদ্ধি কৰা হৈছে আৰু তাতকৈ ডাঙৰ কথা হ'ল যে BROI যিটো গতিত আমাৰ ইয়াত কাম কৰিছে সেই গতিটো একেবাৰে লেহেমীয়া গতি আৰু তেওঁলোকে ভবা নাই জনসাধাৰণৰ স্বাৰ্থৰ বাবে তেখেতলোকে অকণমানো চিন্তা নাই কৰা যদি নিম্নতম অকণমান চিন্তা কৰিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকে তীব্ৰ গতিত কামটো কৰিলেহেঁতেন কাৰণ তেওঁলোকে মাত্ৰ ৰাস্তাটো বনোৱাক লৈ কালভাৰ্ট বনোৱাক লৈহে ব্যস্ত কিন্তু তাৰ লগতে যে জনসাধাৰণ লাগি আছে জনসাধাৰণৰ এই কালভাৰ্টটো বনাই দিয়াৰ পাছত তেওঁলোকৰ অহা যোৱা ব্যৱস্থা কি হ'ব তাক লৈ তেওঁলোক চিন্তিত বা তেওঁলোক ব্যস্ত নহয় আৰু অতি তাৎপৰ্যপূৰ্ণ কথা আৰু এটা হ'ল যে তেওঁলোকে আজি কেইদিনমান আগতে এই ৰাস্তাটো খান্দি পেলাই য'তৰ পৰা মানুহ যাবলৈ জেগাই চাবৱে নিচিনা ৰাস্তা বনাই লৈছিল তাততো তেওঁলোকে ৰাস্তাটো খান্দি ইয়াৰ পৰা ডাম্পাৰে মাটি নি ক'ত পেলাইছেগৈ আমি নাজানো ৰাস্তাটো খান্দি য'ত আমি চাবৱে বনাই লৈছোঁ সেইটো খান্দি তেওঁলোকে উঠাই ইয়াৰ পৰা নৈ ক'ৰবাত বিক্ৰী কৰিছে যদিও নাজানো ক'ৰবাত পেলাই দিছে যদিও নাজানো যাৰ কাৰণে জনসাধাৰণে জীয়াটো ভুগিবলগীয়া হৈছে আৰু এনেদৰেই যদি হ'বলৈ হয় তেতিয়াহ'লে এনেকৈ ৰোগীয়া ব্যক্তি যদি ওলাব নোৱাৰে কোনো স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী যদি ওলাব নোৱাৰে তেতিয়াহ'লে BROI ওপৰত আমি গণতান্ত্ৰিকভাৱে ইয়াৰ এটা প্ৰতিবাদমূলক কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম বুলি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি সকীয়াই দিয়া ঠিক আছে ৰাস্তাটো দীৰ্ঘদিনে এনেকুৱা এটা অৱস্থাতে আছে কিমান বছৰ বহুত দিনৰ পৰা এনেকৈ ৰাস্তাত আছে জনপ্ৰতিনিধিয়ে গম পায় নে নাপায় ৰাস্তাটোৰ কথা চবেই গম পায় একো নকয় নেকি কি ক'ব মানুহে ওলাই আহিলোঁ আপোনাৰ বনাই দিম বুলি কয় সিহঁতি খালি আশাই দি থাকে আৰু কামটোতো একো কৰা নাই তেনেকৈ আজি বহুত দিনৰ পৰা ৰাস্তাটো আজি
প্ৰায় কিমান এটা আনচিজন পাৰ হৈ গ'ল। আনচিজনত আপুনি ৰাস্তাটো চাব নোৱাৰে, গোটেই আপোনাৰ ডাঙৰ ডাঙৰ গাঁত আছে, গোটেই পানী ভৰ্তি হৈ যায় আৰু সৰু গাড়ী এখন যাবলৈ ৰাস্তা নাথাকে, এনেকুৱা গতি হয়। ঠিক আছে, কোনে বনাই আছে, কেনেকে কৰি আছে ক'ব আপুনি? ইয়াত যিহেতু BRO বৰ্ডাৰ ৰোডছে আমাৰ ৰাস্তাটো টেণ্ডাৰ লৈছে আৰু এইটো 2 কিলোমিটাৰহে ৰাস্তা তেওঁলোকে টেণ্ডাৰ লৈছে। যিহেতু আমি নাগালেণ্ড বৰ্ডাৰৰ পৰা দিছপুৰৰ পৰা আপোনাৰ শিমলুগুৰিৰ যি ৰেল গেটখন আছে তাৰলৈকে আমাৰ ইয়াত 12 কিলোমিটাৰ। 12 কিলোমিটাৰৰ ভিতৰত তেওঁলোকে 2 কিলোমিটাৰ লৈছে। আজি 2 কিলোমিটাৰ বনাবলৈ 2022 চনৰ লাষ্ট ডিচেম্বৰৰ পৰা ষ্টাৰ্ট কৰিছে। আজিলৈকে 2024 চন সোমালে তেওঁলোকৰ যিহেতু ড্ৰেইনৰ কামেই ষ্টাৰ্ট হোৱা নাই। আপোনালোকে অকণ আগলৈ গম পাব, পেবাৰ ব্লকছৰ অকণমান পাৰিলে তেওঁলোকে প্ৰায় 1 কিলোমিটাৰ পাৰিলে আৰু 2 কিলোমিটাৰহে তেওঁলোকে ৰাস্তা পাইছে। ৰাস্তাটো আমাৰ সম্পূৰ্ণ কৰি দিয়া নাই আৰু আপোনালোকে এতিয়া ভালকৈ দেখিছে, যিহেতু আপোনালোক আহিছে যেতিয়া আপোনালোকে আমাৰ মনৰ কথাবিলাক প্ৰকাশ কৰিব পাৰিব, আমাৰ জনপ্ৰতিনিধিসকলক জনাব পাৰিব। জনপ্ৰতিনিধিসকলো আহিছে, নহা নহয়, চবেই নিজৰ নিজৰ টাৱাত নিজৰ নিজৰ ৰুটি সেকিছে, গৈছে। আমি মানে এনেকুৱা এটা আছে, লালিপপ পাইছোঁ, খাইছোঁ, গৈছোঁ, আঁচনিৰ বাবদ আমাক টোপ দিছে, টোপতে বৈ আছোঁ। তো কিন্তু এতিয়া চাওক আপুনি যিটো দেখিলে এই ড্ৰেইনটোৰ প্লেট পাৰি দিয়া নাই। ইয়াত গাড়ী এখন যোৱাৰ লগে লগে স্কুলৰ ল'ৰা ছোৱালীয়ে কেতিয়াবা সেই প্লেটৰ যিডাল আপোনাৰ হেৰিডাল আছে তাৰ ওপৰেদি খোজকাঢ়ি যায়, যদি পৰে তেওঁলোকৰ কি গতি হ'ব। স্কুলখন এই কাষতে আছে, আপোনালোকে বস্তুবিলাক ভালকৈ মন কৰিব। যিহেতু মানে আমাৰ BROৱে যি মানে ছিষ্টেমত কাম কৰিছে, তেওঁলোকক যদি আমাৰ ৰাইজে তেওঁলোকক কথাখিনি ক'বলৈ আহে আপোনালোকে এইটো কি কাম কৰিছে, তেওঁলোকে আমাক ভয় ভাবুকিয়ে কয় আমি কোনো অসম চৰকাৰ বা অসম প্ৰশাসনৰ লগত আমাৰ কথা নাই, আপোনালোকে আমি লাগিলে ইয়াত আৰ্মি নমাই ল'ম, আমি আসাম ৰাইফল নমাই ল'ম। তেওঁলোকে এনেকুৱা এটা ভাবুকি দিয়ে, কাৰণ কেলৈ তেওঁলোক চেণ্ট্ৰেলৰ জনপ্ৰতিনিধি ইয়াতে দেৱব্ৰত শইকীয়া আছে, তেওঁক জনাইছে নেকি কথা? তেওঁ ভালকৈ জানে, আমি বহুতবাৰ তেওঁকো অৱগত কৰিছোঁ। আমাৰ সাংসদ তপন গগৈ ছাৰক তেওঁকো দিছোঁ আৰু DC ছাৰকতো আমি কিমান স্মাৰক পত্ৰ দিছোঁ তাৰ কোনো ঠিকান নাই। আমি 2006 চনৰ পৰাই এই ৰাস্তাক লৈ প্ৰতিবাদ কৰি আজিলৈকে আমি ভুক্তভোগী। আমি দিনে ৰাতি একেকাৰ কৰি মতাই মাইকীয়ে ৰাস্তাত শুই আমি 6-7 দিনকৈ প্ৰতিবাদ কৰিও আমি কিন্তু ৰাস্তাটো পাইছোঁ 2 কিলোমিটাৰ। সেই 2 কিলোমিটাৰে আজি 2022 চনৰ পৰা তেওঁলোকে কাম ষ্টাৰ্ট কৰিলে, 2024 চন সোমালে, কামৰ কোনো আমি ফল পোৱাই নাই এতিয়ালৈকে, আধাখৰীয়া কৰি থৈছে তেওঁলোকে। ঠিক আছে, যথেষ্ট গধুৰ যান বাহন চলি থাকে, ৰাস্তাৰ অৱস্থা এয়া। কি ক'ম, ক'বলগীয়া একো ভাষাই নাই। এইটো নতুন নহয়, আজি 3 বছৰমান হ'ল ধৰি এইটো বনাই থকা। এই বনাম সদায় বনায়েই থাকে, সদায় মানে কোনোদিন পূৰা সম্পূৰ্ণই নহয়। এতিয়া এনেকুৱা দুৰৱস্থা হৈছে যে সৰু ল'ৰা ছোৱালী মানে ইমানেই পৰে, এই ধূলি মাকতি মানে আমাৰ ল'ৰা ছোৱালী ঘৰৰ পৰা ওলাব নোৱাৰা, মানে এনেকুৱা দুৰৱস্থা হৈছে। এনেকুৱা দুৰৱস্থা হৈ থাকিলে এতিয়া বৰষুণ অহাৰ লগে লগে কোনো মানুহ আলি দি খোজকাঢ়ি যাবই নোৱাৰিব, মানুহতো নালাগে, গাড়ী ঘোঁৰা একোৱে যাব নোৱাৰিব। ইমান ওখ ঠাই লওক নাই, একো ব্যৱস্থা নাই পানী ওলাই যোৱা। গতিকে BROৱে যি পথ নিৰ্মাণ কৰিছে ইতিমধ্যে আমি আপোনালোক দেখুৱাইছোঁ, দুয়োফালে পথটোৰ দুয়োফালে 2খন ৱাল আৰু মাজতে এতিয়াও কোনো ধৰণৰ কাম নকৰাকৈ এনেকৈ ৰাখি দিছে। গতিকে বৰষুণ যদি হয় তাৰ পাছত ইয়াতে পানী জমা হোৱাটো স্বাভাৱিক। কিন্তু প্ৰশ্ন হ'ল এতিয়া BROৱে এই কথাটো ক'ব বিচাৰে, ৰাইজে যেতিয়া প্ৰতিবাদ কৰে তেওঁলোকে অভিযোগ তোলে যে আমি অসম চৰকাৰৰ অধীনস্থও নহয়, গতিকে আমি কাৰো বাবে জবাবদিহি নহয়। আৰু সেইবাবে এই পথছোৱা যিহেতু BROৰ অধীনত আছে, এই অঞ্চলবাসীয়ে জীয়াতু বেগিছে। অসমৰ ভিন্ন প্ৰান্তত ইতিমধ্যে অসমমালাৰ অধীনতে হওক বা অন্য আঁচনিৰ অধীনতে হওক বহু পথ নিৰ্মাণ হৈ গৈছে, কিন্তু এই পথটো নিৰ্মাণ নোহোৱাৰ আঁৰত BROৱে আচলতে জবাবদিহি নহয় বুলি কৈ ৰাইজক সেই ধৰণে ভয় ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। তাৰ লগতে গুৰুত্বপূৰ্ণ কথাটো হৈছে যথেষ্ট গধুৰ যান বাহন চলি আছে, গতিকে ৰাস্তাটো খুব সোনকালে মেৰামতি নহ'লে বা নিৰ্মাণ কৰা নহ'লে ইয়াত যে যিকোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে সেই কথা ধ্ৰুৱ। ইয়াতে দুৰ্ঘটনাও হয় নেকি? পথ দুৰ্ঘটনা হয়, ইয়াত পথ দুৰ্ঘটনা হয়। যিহেতু আমাৰ বিহুবৰবাসী হিচাপে আমি বহুত বছৰৰ পৰাই মানে বহুত কষ্টত আছোঁ। আমি এইডোখৰ জেগাত ৰাজ্য চৰকাৰে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক আমাক কোনো মানে আজিলৈকে তেনেকৈ সঁহাৰি আমি পোৱা নাই। আজি বহুত বছৰৰ পৰা আমি যিহেতু ৰাস্তাটোৰ বাবে প্ৰতিবাদ কৰি আহিছোঁ, আপোনালোকে আপোনালোকৰ দ্বাৰা দেখাব বিচাৰোঁ যে এইবোৰ ড্ৰেইন বনালে, কিন্তু ইয়াৰ ওপৰত কোনো তেওঁলোকে ব্যৱস্থা কৰা নাই, ঢকাৰ ব্যৱস্থা কৰা নাই। 2-4জন মানুহ ইয়াত পৰিছেও, পৰি পেলাই তেওঁলোকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্তও হৈছে, ড্ৰেইনত পৰি গৈছে। হয়, আৰু তাতে ইমান ওখ ড্ৰেইন কৰিছে, কোনোফালে পানী যোৱাৰ কোনো ব্যৱস্থা কৰা নাই। তেওঁলোকৰ ওচৰত আমি স্থানীয় ল'ৰাবিলাকে গৈ তেওঁলোকক আপত্তি দিওঁ, তেওঁলোকে কয় যে হ'ব, কাম হ'ব। আমি অকল প্ৰতাৰণাৰ সন্মুখীন হৈ আছোঁ। মানে আমাক ঠগি আছে, বিহুবৰবাসী ৰাইজ হিচাপে আমি ঠগি আছে আজিলৈকে আমি কোনো তেনেকুৱা প্ৰতিকাৰ পোৱা নাই। বহুতো চৰকাৰ গ'ল আহিলে, কিন্তু আমি মানে প্ৰত্যেকখন চৰকাৰে আমাক ঠগি আছে, প্ৰত্যেকখন চৰকাৰে আমাক প্ৰতাৰণা কৰি আছে। আমি বহুত সমস্যাৰ সন্মুখীন হৈছোঁ। গতিকে আপোনালোকৰ যোগেদিয়ে চৰকাৰক আমি ক'ব বিচাৰোঁ যে আমাক কিবা এটা সুব্যৱস্থা এটা কৰি দিব লাগে। যিহেতু সৰু ল'ৰা ছোৱালীবিলাক স্কুল অহা যোৱা কৰে, বহুতো অসুবিধা হয়।
ঠিক আছে, গতিকে অঞ্চলবাসীয়ে বিহুবৰ অঞ্চলবাসীয়ে জনাইছে তেওঁলোকে কি ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। এই মুহূৰ্তত যদি আপোনালোকে দেখা পায় দীঘলীয়া শাৰী দেখিবলৈ পাইছে গাড়ীসমূহৰ, এতিয়াও বহু গাড়ী ৰৈ আছে। কিন্তু তেনে প্ৰেক্ষাপটত পথটোৰ যি অৱস্থা, এই পথটোৰ অৱস্থাৰ বাবেই বহুত দুৰ্ঘটনা সংঘটিত হৈ গৈছে। মূলতঃ বিআৰঅ'ই এই পথটো নিৰ্মাণ কৰি আছিল। নিৰ্মাণকাৰী প্ৰতিষ্ঠান বিআৰঅ' 2022 চনৰ পৰা আৰম্ভ কৰা কাম আজিলৈকে কিন্তু সম্পূৰ্ণ হোৱা নাই। নামমাত্ৰ দুয়োফালে যি তেওঁলোকে ইয়াতে দেৱাল সদৃশ ড্ৰেইন এটা দেখিবলৈ পোৱা গৈছিল আৰু মাজত যিখিনি খালী ঠাই বৰষুণৰ বাবে অপেক্ষা। বৰষুণ হ'লে ইয়াতে পুখুৰী সদৃশ যে পৰিৱেশৰ সৃষ্টি হয় সেয়া নিশ্চিত। এই ক্ষেত্ৰত চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষই কি ধৰণে মনোনিৱেশ কৰে সেয়া লক্ষণীয় হ'ব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।